গৌৰৱ গগৈ এটা প্ৰসংগ চলি আছে। গৌৰৱ গগৈ ডাঙৰীয়ালৈ সাধাৰণ প্ৰশ্ন, এইটো বিজেপিৰ প্ৰশ্ন নহয়, ভাৰতবৰ্ষৰ নাগৰিকৰ প্ৰশ্ন আছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানত গৈছে নে যোৱা নাই। যদি গৈছে যোৱা বুলি ক'লে হ'ল হা ইয়া না, যদি গৈছে হা বুলি কয় 15 দিন পাকিস্তানত যাওঁ কি কৰিলে, কাক লগ ধৰিলে, ভাৰতৰ মিত্ৰ শক্তিক লগ ধৰি ভাৰতৰ উন্নয়নৰ কথা পাতিলে নে ভাৰত বিৰোধী শক্তিৰ লগত লগ ধৰি ভাৰতৰ যিটো বিৰুদ্ধে চিৰবৈৰী পাকিস্তান, তেওঁলোকৰ যিটো গোপন বা মুকলি যিটো তেওঁলোকৰ এজেণ্ডা, ভাৰত বিৰোধী এজেণ্ডা, সেইসকলক উৎসাহিত কৰি আহিলে। কি কথা পাতি আহিলে, তেওঁ ডেপুটি লিডাৰ অফ দি হাউচ লোকসভা কংগ্ৰেছ দলত, তেওঁ সাধাৰণ মনীষ নহয়। আজি মই বজাৰত আহিছোঁ, মই দিনটো কি কৰিছোঁ, ক'ত গৈছোঁ, ক'ত কি কাম কৰিছোঁ, এইবিলাক পাব্লিক ডোমেইনত থকা বিষয়। গতিকে পাকিস্তানত গৈ এতিয়া 15 দিন থকা বুলি সুধিছোঁ, 15 দিনৰ কৰ্মসূচী কি জনাই দিয়ক। কিন্তু সাধাৰণ প্ৰশ্ন, কিন্তু সেই প্ৰশ্ন আপোনালোকৰ উত্তৰকো তেওঁলোকে তেওঁ মানে সেই উত্তৰ নিদিয়ে, হা ইয়া না নকয়। তেওঁ খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব, বিজেপিক তেওঁলোক ক্ৰিটিচাইজ কৰিব, এইটো কৰি তেওঁ মূৰ কুলকা মাৰে। এই মূৰ কুলকা মাৰিলে নহ'ব। কংগ্ৰেছ দলটোৱে সদায় মই দেখোঁ বহু নেতাই তেওঁলোকৰ বক্তব্য, তেওঁলোকৰ যেনেকুৱা ধৰণৰ বক্তব্য পাকিস্তানী সন্ত্ৰাসবাদৰ লগত, উগ্ৰবাদৰ লগত জড়িত উগ্ৰবাদী সংগঠনৰ নেতাৰ যেনেকুৱা মন্তব্য, বহু সময়ত কংগ্ৰেছ নেতাৰ ভাষণ আমি বক্তব্য একেই যাতে মানে সমানৰ বক্তব্য দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ। গতিকে সেইকাৰণে গৌৰৱ গগৈৰ প্ৰতি মানুহৰ সন্দেহ হৈছে। গৌৰৱ গগৈয়ে সন্দেহ নিৰসন কৰক, সেইটো গৌৰৱ গগৈৰ দায়িত্ব। চৰকাৰ গৈছে নে যোৱা নাই পাকিস্তানত, ল'ৰা ছোৱালী দুটা, তৰুণ গগৈ ডাঙৰীয়াৰ নাতি দুটা, তেওঁ ভাৰতীয় নাগৰিকত্ব দিছে নে দিয়া নাই, গৌৰৱ গগৈ কৈ দিব লাগে নালাগে ৰাইজক। ভাৰতীয় নাগৰিকত্বৰ সলনি ব্ৰিটেইনৰ নাগৰিকত্ব দিয়াটো অসমৰ ৰাইজে ভাল পাব নেকি কওক আপোনালোকে। যদি অসমৰ জন্ম লৈছে বা ভাৰতত জন্ম লৈছে, স্বাভাৱিকভাৱে সেই দুটা সন্তান ভাৰতীয় নাগৰিক হ'ব। কিন্তু দুৰ্ভাগ্য যে সেই দুটা, সেই অবোধ যি দুটা শিশু, সেই অবোধ শিশু দুটাও নজনাকৈ তেওঁলোকৰ নাগৰিকত্ব, ব্ৰিটেইনৰ নাগৰিকত্ব লোৱাই থৈ দিছে। এনেধৰণৰ তেওঁলোকৰ মানসিকতা। গতিকে এই মানসিকতা হয়তো ছোনিয়া গান্ধীৰ দিনতো দেখিছিলে, ৰাজীৱ গান্ধীৰ দিনতো দেখিছিলে। বহু বছৰৰ মূৰত ছোনিয়া গান্ধীয়ে নাগৰিকত্ব লৈছে। আজিতো গৌৰৱ গগৈৰ সহধৰ্মিনীটো নাগৰিকত্বৰ কোনো সেইটো চিনেই নাই যে ভাৰতীয় নাগৰিক হয়নে নহয়, কোনেও ক'ব নোৱাৰে। গতিকে ভাৰতীয় নাগৰিক নোহোৱাকৈ ভাৰতবৰ্ষৰ সংসদলৈ 2বাৰ 3বাৰ নিৰ্বাচিত হৈ যোৱা তেখেতৰ দায়িত্ব আছেনে নাই। তেওঁৰ পৰিয়ালটোক ভাৰতৰ নাগৰিকত্ব দিব লাগে, শ্ৰীমতীক নাগৰিকত্ব দিব লাগে, সন্তান দুটিক ভাৰতৰ নাগৰিকত্ব দিব লাগে। এজন সাধাৰণ খেতিয়ক মানুহে, সাধাৰণ ব্যৱসায় কৰা মানুহে, এজন সাধাৰণতকৈ সাধাৰণ মানুহে ভাৰতীয় হৈ আজি গৌৰৱবোধ কৰে। গৌৰৱ গগৈৰ সেই গৌৰৱবোধ আছেনে নাই, ভাৰতীয় হৈ গৌৰৱবোধ কৰা গৌৰৱ গগৈৰ সেই গৌৰৱ তেওঁ সেই অনুভূতি কৰে নে নকৰে যে দেশ আজি আগবাঢ়ি গৈছে, ভাৰতবৰ্ষ বিশ্বৰ মহাশক্তি হোৱাৰ দিশত আগবাঢ়ি গৈছে। মই ভাৰতৰ নাগৰিকত্ব ল'ব বিচাৰোঁ, ব্ৰিটেইনৰ নাগৰিকত্ব ত্যাগ কৰি ভাৰতৰ নাগৰিকত্ব ল'বৰ কাৰণে গৌৰৱ গগৈ সাহস গোটাওক, সেইটোৱে তেওঁৰ প্ৰতি আমাৰ আহ্বান। তাৰ পৰা প্ৰমাণিত হৈছে বা আমি অনুমান কৰিব পাৰিছোঁ, হোজাই জিলাত পঞ্চায়ত নিৰ্বাচনত বিজেপি বা NDA বৃহৎ সফলতা অৰ্জন কৰিব আৰু অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিব। এতিয়া এনেকৈ 5 বছৰ ৰাইজৰ লগত থাকিব লাগিব, ক্ষীৰ নতকৈ থাকিব লাগিব, সেৱাৰ সংকল্প থাকিব লাগিব। ঠিক আছে, এটা সকলোৱে হাত চাপৰি আৰু উৰুলি দি কিনে তেওঁলোকক আশীৰ্বাদ দিব, হাত চাপৰি দিলে হ'ব, বঢ়িয়া হ'ব। স্কুল ঘৰটো ৰিপেয়াৰিং কৰিব লাগে, কাশ্মীৰৰ সেই গোটেইবিলাক বিষয় আমাৰ এই 3খন